নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ স্বাগতম জনাইছো। আজিৰ দিনটোত মুকলি হোৱা যিমানখিনি নতুন ভেকেন্সি আছে গোটেইখিনি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজি যিটো প্ৰথম ভেকেন্সি মুকলি হৈছে সেইটো আপোনালোকৰ এৰিজোনা স্পৰ্টছ এৰিনাৰ পৰা আহিছে, গুৱাহাটী হ'ব লোকেশ্যন। এক নম্বৰ পোষ্ট হৈছে সুইমিং কোচ আৰু লাইফ গাৰ্ড ৰিকোয়াৰ্ড। আপোনালোকৰ যদি কাৰেণ্ট নহলে বা এক্স সুইমাৰ হয় আৰু যদি লাইফ গাৰ্ড সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ যিটো পোষ্ট সেইটো হ'ল বেডমিণ্টন কোচ। এইটো আপোনালোকৰ ইয়াতো সেম, কাৰেণ্ট নহলে এক্স প্লেয়াৰ উইলিং টু কোচ ইয়ং ষ্টুডেণ্টছ। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰটোত কল কৰি ল'ব। আজিৰ 2 নম্বৰ যিটো ভেকেন্সি মুকলি হৈছে সেইটো হ'ল আপোনালোকৰ হোষ্টেল ৱাৰ্ডেনৰ হয়, ফিমেলৰ কাৰণে, ফৰ এ চিনিয়ৰ গাৰ্লছ হোষ্টেল ইন এ চিটি বেছড স্কুল। হোষ্টেলৰ কাৰণে হয়, ফিমেল। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব অলপ। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে ফুল বায়'ডাটা আৰু পাছপৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে আপোনালোকে ইয়াতে যিটো মেইল দিছে এই মেইলটোত বায়'ডাটা পঠিয়াব আৰু 10 দিনৰ ভিতৰত পঠিয়াব লাগিব। মোবাইল নম্বৰো দিয়া আছে, কিবা ডাউট থাকিলে ফোন কৰি ল'ব। এইটো আছিলে 2 নম্বৰ জব। আজি 3 নম্বৰ জবটো আপোনালোকৰ ফিমেল ৱাৰ্ডেনৰ কাৰণে হয়, উইথ গুড কমিউনিকেশ্যন স্কিল ইন এছামিজ এণ্ড ইংলিছ। এছামিজ আৰু ইংলিছ ভালকৈ জনা হ'ব লাগিব। এপ্লাই কৰিব বিচাৰিলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে, এই মোবাইল নম্বৰটোত আপোনালোকে কল কৰি ডিটেইলছখিনি জানি ল'ব পাৰিব। তো আজিৰ পিছৰ যিটো ভেকেন্সি হয় সেইটো হ'ল আপোনালোকৰ গ্ৰাফিক ডিজাইনাৰৰ ভেকেন্সি হয়, মেইলৰ কাৰণে। এটা ডিজিটেল প্ৰিণ্টিং প্ৰেছৰ পৰা আহিছে। আপোনালোকৰ নলেজ থাকিব লাগিব কৰেল ৰ, ডিজাইন কৰিব জানিব লাগিব কৰেল ৰত, আৰু মিনিমাম আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু এপ্লাই কৰিব খুজিলে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব, মোবাইল নম্বৰো দিয়া আছে, কল কৰি ল'ব পাৰিব। আৰু ইয়াৰে লাষ্ট ডেট হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী 8 তাৰিখ। আজিৰ পিছৰ যিটো ভেকেন্সি মুকলি হৈছে সেইটো আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে, BMG ইনফৰমেটিক্স প্ৰাইভেট লিমিটেড। 1 নম্বৰ পোষ্টটো হয় আপোনালোকৰ ইঞ্জিনিয়াৰ। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ষ্ট্ৰং টেকনিকেল নলেজ অফ কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ এণ্ড OS মানে অপাৰেটিং চিষ্টেম ইনষ্টলেশ্যন, এইখিনি জানিব লাগিব। বেছিক আণ্ডাৰষ্টেণ্ডিং এণ্ড ট্ৰাবল শ্বুটিং স্কিল, এই কম্পিউটাৰ ভালকৈ জানিব লাগিব, এইখিনি কাম আপোনালোকে জানিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ চেলছ এক্সিকিউটিভ। এইটোৰ কাৰণে আপোনালোকৰ কেপেবল অফ ইনষ্টিটিউচনেল চেলছ, ট্ৰেভেল এক্সটেন্সিভলি এণ্ড বিল্ড ষ্ট্ৰং কাষ্টমাৰ ডেটাবেছ ফৰ ইনক্ৰিজিং বিজনেছ ইন IT, এইখিনি আপোনালোকে জানিব লাগিব। এপ্লাই কৰিব আপোনালোকৰ কোৱালিফিকেশ্যন ছায়েন্স গ্ৰেজুৱেট লাগিব আৰু মিনিমাম আপোনালোকৰ ফেয়াৰ নলেজ ইন IT সলিউশ্যনছ। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট উইল বি গিভেন প্ৰিফাৰেঞ্চ, আগতে প্ৰিফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে। ফ্ৰেছাৰ হ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে ইয়াৰে আপোনালোকৰ 8 ফেব্ৰুৱাৰী। আজি পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ FMCG ফাৰ্ম এটাৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো হয় ইয়াতে একাউণ্টছৰ কাৰণে হয়, মেইল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব, 2টা পোষ্ট আছে। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম নলেজ থাকিব লাগিব টেলি, TDS আৰু GST আৰু বিলিঙৰ কামখিনি জানিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ, মেইল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব, 2টা পোষ্ট আছে। আৰু লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী, আছাম আৰু নৰ্থ ইষ্টৰ কাৰণে। 3 নম্বৰটো অফিচ কোঅৰ্ডিনেটৰ, ফিমেলৰ কাৰণে হয়, 1টা পোষ্ট আছে। আৰু শুড হেভ নলেজ অফ উইণ্ডোজ এণ্ড MS অফিচ, ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট ভালকৈ জানিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ আচলতে ইণ্টাৰভিউ চলি আছে। আজি ইণ্টাৰভিউ আছিলে, অহাকালিও আছে ইণ্টাৰভিউ। ইয়াতে 5 তাৰিখ আৰু 6 তাৰিখ দিয়া আছে। তো অহাকালি আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। ৰাতিপুৱা 11টা বজাৰ পৰা 3টা বজালৈ সময় দিয়া আছে। এড্ৰেছটো চাওক ইয়াতে, ত্ৰিবেণী কমাৰ্চিয়েল কমপ্লেক্স, GS ৰোড, ভঙাঘৰ, বিহাইণ্ড উডলেণ্ড টাৰ্টল শ্ব'ৰুম। এইটো এড্ৰেছত গুচি যাব অহাকালি, হাৰ্ড কপিখন লৈ বায়'ডাটাৰ। আজিৰ পিছৰ যিটো ভেকেন্সি হয় সেইটো হ'ল আপোনালোকৰ কম্পিউটাৰ ফেকাল্টি ভেকেন্সি হয়। নতুনকৈ এটা ইনষ্টিটিউট মুকলি কৰা হৈছে, তাতে আপোনালোকৰ কম্পিউটাৰ ফেকাল্টি লাগে। কোৱালিফিকেশ্যন MCA নহ'লে BTech IT ব্ৰাঞ্চত লাগিব। মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 6 ফেব্ৰুৱাৰী। আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ মৰ্ণিং গ্ল'ৰী স্কুলৰ পৰা আহিছে, সৰুপেটা বৰপেটা আছাম। ইয়াত আপোনালোকৰ মেথছ আৰু ছায়েন্স টিচাৰ বিচৰা আহিছে। কোৱালিফিকেশ্যন BSc নহ'লে MSc হ'লে হ'ব আৰু ইংলিছ আপোনালোকৰ ফ্লুৱেণ্ট হ'ব লাগিব। তাৰ লগতে এজন মেইল আৰু এজনী ফিমেল ৱাৰ্ডেন বিচৰা আহিছে। এনি গ্ৰেজুৱেট আপোনালোকৰ কোৱালিফিকেশ্যন হ'লে হ'ল। এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে মেনশ্যন কৰা আছে, গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ফ্ৰেছাৰ হ'লে এপ্লাই কৰিব নোৱাৰে। চেলাৰী হ'ব নেগচিয়েবল। আৰু এপ্লাই কৰিব বিচাৰিলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰ আৰু ইয়াতে মেইলো দিয়া আছে, আপোনালোকে এপ্লাই কৰি ল'ব।
পিছৰ যেটো আজি ভ্যাকেন্সি মুকলি হৈছে হেতু আপোনালোকৰ ABCI ইনফ্ৰাষ্ট্ৰাকচাৰছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে যেটো পোষ্ট মুকলি হৈছে হেতু হল মেকানিক্যাল ইঞ্জিনিয়াৰ কোৱালিফিকেশন লাগিব ডিপ্লোমা নহলে BE বা BTech লাগিব আপোনালোকৰ মেকানিক্যাল ব্ৰাঞ্চত এক্সপেৰিয়েন্স লাগিব মিনিমাম 2 to 5 years আৰু ফ্ৰেছাৰ মে অলসো এপ্লাই ফ্ৰেছাৰ হলো এপ্লাই কৰিব পাৰিব লোকেশন এনিৱেৰ ইন ইন্ডিয়া আপোনালোকৰ ইন্ডিয়াৰ যিকোনো জায়গাত আপোনালোকক দিব পাৰে এপ্লাই কৰিব কাৰণে আপোনালোকৰ মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব আজি পিছৰ যেটো ভ্যাকেন্সি মুকলি হৈছে হেতু হল আপোনাৰ স্কটা গুৱাহাটীৰ পৰা আহিছে এটো গাড়ী ডিলাৰ হয় এটা এক নম্বৰ পোষ্ট হৈছে সেলস ম্যানেজাৰ এটা পোষ্ট আছে কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হল দুই নম্বৰটো হল সেলস টিম লিডাৰ ইয়াতে তিনিটা পোষ্ট আছে কোৱালিফিকেশন ইয়াতো গ্ৰেজুৱেচনে লাগিব সেলস কনসালটেন্টত আপোনালোকৰ 6টা পোষ্ট আছে ইয়াতে হায়াৰ সেকেন্ডাৰী পাস মিনিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস হলে হ'ব 4 নম্বৰটো আপোনালোকৰ শোৰুম হোষ্টেজ দুটা আছে পোষ্ট 5 নম্বৰটো IT ইনফৰমেশন টেকনলজিৰ কাৰণে এটা পিছৰটো আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট হয় এটা পোষ্ট আছে তাৰ পিছৰটো আপোনালোকৰ হিউম্যান ৰিসোৰ্সৰ কাৰণে এটা পোষ্ট আছে আৰু পিছৰটো আপোনালোকৰ একাউন্টেন্টৰ কাৰণে তিনিটা পোষ্ট আছে ইয়াতে এড্ৰেছ দিয়া আছে সব এড্ৰেছটো এই এড্ৰেছটো যেটো দিয়া আছে এই এড্ৰেছটোত আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব বা আপোনালোকে যদি বায়োডাটাখন হাৰ্ড কপি সফট কপিটো আপোনালোকে সেন্ড কৰিম বুলি ভাবিছে মেইলত তেতিয়া হলে ইয়াত মেইল দিয়া আছে মেইলত সেন্ড কৰিব মোবাইল নম্বৰ দিয়া আছে ইয়াতে কিবা যদি কোৱালিফিকেশন ৰিলেটেড কিবা খুদিব লগা থাকিলে আপোনালোকে এই মোবাইল নম্বৰটোত কল কৰি খুদি লব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 7 ফেব্ৰুৱাৰী আজি পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ কাৱাসাকি গুৱাহাটী ডিলাৰৰ পৰা আহিছে এটো কাৱাসাকি শোৰুম পোষ্ট এক নম্বৰ পোষ্ট হৈছে সাৰ্ভিস টেকনিশিয়ান ইয়াতে ITI লাগিব আৰু দুই নম্বৰটো হৈছে হেল্পাৰ ইয়াতে ক্লাছ 10 পাস হলে হ'ব ইন্ডাষ্ট্ৰি লিডিং স্যালাৰি আৰু ইনসেন্টিভ থাকিব আপোনালোকে এপ্লাই কৰিব খুজিলে অনলাইনত ৰিজিউমিখন পাসপোৰ্ট সাইজ ফটোৰ লগতে আৰু জব প্ৰফাইল এজ দা সাবজেক্ট to be sent to এইটো দিয়া আছে আপোনালোকে সাবজেক্ট লাইনত এপ্লিকেশন ফৰ দা পোষ্ট অফ যেটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টটো লিখিব লিখি কিনে আপোনালোকে ইয়াত মেইল দিয়া আছে মেইলত সেন্ড কৰিব আৰু কিবা যদি বিশেষ জানিব লগা থাকে মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 7 তাৰিখ আজিৰ পিছৰ যেটো ভ্যাকেন্সি মুকলি হৈছে হেতু আপোনালোকৰ সেলস পাৰ্সনৰ ভ্যাকেন্সি হয় প্ৰিফাৰেবলি ফিমেল বুলি দিয়া আছে মেলও এপ্লাই কৰিব পাৰিব কিন্তু ফিমেল হলে আগত প্ৰিফাৰেন্স দিব জাৰ্মান শোৰুমৰ কাৰণে হয় কম্পিউটাৰ নলেজ জাস্ট থাকিব লাগিব অলমান আৰু স্যালাৰি এজ পাৰ এক্সপেৰিয়েন্স আপোনাৰ যিমান এক্সপেৰিয়েন্স থাকিব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক স্যালাৰি দিয়া হ'ব মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব মোবাইল নম্বৰ দিয়া আছে দুটা কিবা কনফিউজন থাকিলে ফোন কৰি লব আজি পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ শিলপুখুৰীৰ কোচিং ইনষ্টিটিউট এটাৰ পৰা আহিছে ইয়াতে অফিস বয়ৰ ভ্যাকেন্সি হয় ইয়াত আপোনালোকৰ অফিসৰ সাফাই কৰিব লাগিব এটো দিয়া আছে ক্লিনিং এন্ড অফিস মেইনটেনেন্স আপোনালোকে হেখিনি কাম কৰিব লাগিব মোবাইল নম্বৰ দিয়া আছে তলত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কোনোবাই ইয়াতে মোবাইল নম্বৰত কন্টাক্ট কৰি এপ্লাই কৰি লব আৰু ইয়াৰে কাৰণে অফিস বয়ৰ কাৰণে কোৱালিফিকেশন মেনশন কৰা নাই কিন্তু আপোনালোকৰ ক্লাছ 8 পাস হলে বা ক্লাছ 10 পাস হলে এপ্লাই কৰিব পাৰে পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ CA ফাৰ্মৰ পৰা আহিছে লোকেশন হ'ব ABC ভঙাগড় গুৱাহাটী এক নম্বৰ পোষ্টটো CA ৰ কাৰণে হয় দুই নম্বৰটো আৰ্টিকেল এছিস্টেন্ট তিনি নম্বৰটো একাউন্টেন্টৰ কাৰণে হয় স্যালাৰি দিয়া আছে 10000 ৰ পৰা 50000 লৈ মেইল আছে মেইল দিয়া আছে মেইলত আপোনালোকে বায়োডাটা পঠিয়াব আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ বেক অফিস এছিস্টেন্ট আৰু টেলিকলাৰ আৰু কালেকশন মেনেজাৰৰ ভ্যাকেন্সি হয় এটা ৰেপুটেড কালেকশন এজেন্সি হয় এটো ইন্টাৰভিউ হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 15 তাৰিখে ডেট দিয়া আছে আপোনালোকৰ ডেট নহয় টাইমটো দিয়া আছে 11টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈ এড্ৰেছটো কোড হয় এটো দিয়া নাই কিন্তু আপোনালোকৰ মোবাইল নম্বৰ দিয়া আছে কোনোবাই যদি এড্ৰেছটো জানিব বিচাৰে মোবাইল নম্বৰ কেইটাত কন্টাক্ট কৰি লব কল কৰি লব তেওঁলোকে এড্ৰেছটো জনাই দিব ইয়াত যেহেতু এড্ৰেছটো তেওঁলোকে মেনশন কৰা নাই গতিকে মই এড্ৰেছটো দিয়া নাই আপোনালোকে মোবাইলত ফোন কৰি লব মোবাইল নম্বৰ দিয়া আছে যেটা ফোন কৰি লব আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ ইংলিশ টিচাৰ আৰু ডেপুটি মেনেজাৰৰ ভ্যাকেন্সি মুকলি হৈছে সেলছৰ কাৰণে এটো আপোনালোকৰ ৰেপুটেড এডুকেশনাল ইনষ্টিটিউট হয় আদাবাৰী লোকেশন হ'ব গুৱাহাটী এক্সপেৰিয়েন্স আপোনালোকৰ 5 to 10 years দিয়া আছে আৰু এজ লিমিট দিয়া আছে নট এবভ 45 কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত আপোনালোকে কল কৰি লব আপোনালোকক ডিটেইলছ খিনি জনাই দিব তেওঁলোকে ইন্টাৰভিউ কাৰণে কেতিয়া যাব লাগিব জনাই দিব আজি এখিনিয়ে ভ্যাকেন্সি মুকলি হৈছিল যিমানখিনি মই দেখুৱালো ইয়াতে ভিডিওটোত সো ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু জবৰ আপডেট সমূহ যদি সদায় পাই থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি লব সো আজিলৈ এখিনিয়ে আছিল ধন্যবাদ